Friends, আজিৰ এই ভিডিঅ'টোত মই ডিছকাশ্যন কৰিম ৰিগাৰ্ডিং দ্য এডমিশ্যনছ ইন এইচএছ ফাৰ্ষ্ট ইয়েৰ। ফ্ৰেণ্ডছ, মই ইয়াৰ আগৰ ভিডিঅ'ত ডিছকাশ্যন কৰিছিলোঁ যে এই বছৰত একাডেমিক ইয়াৰ 2021-22ত এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন থ্ৰু দৰ্পণ পৰ্টেলত হ'ব। আপোনালোকে যিকোনো কলেজত এপ্লাই কৰিব খুজিলে আপুনি ডাইৰেক্টলি সেই কলেজৰ অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব নোৱাৰে, আৰু যদি কোনোবাই এপ্লাই কৰিছে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব। গতিকে ফ্ৰেণ্ডছ, মই আপোনালোকক জনাইছিলোঁ যে এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যনৰ কাৰণে আপুনি থ্ৰু দৰ্পণ পৰ্টেল এপ্লাই কৰিব লাগিব। আৰু এতিয়া মই আপোনালোকক জনাব খুজিছোঁ যে দৰ্পণ পৰ্টেলত ষ্টুডেণ্টৰ কাৰণে অপেন হৈ গৈছে, আৰু ষ্টুডেণ্টে এতিয়া থ্ৰু দৰ্পণ পৰ্টেল এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে ফ্ৰেণ্ডছ, আপুনি দৰ্পণ পৰ্টেলত কেনেকৈ মোবাইলতে এপ্লাই কৰিব পাৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কেনেকৈ কলেজত এপ্লাই কৰিব, এই গোটেইখিনি ডিটেইলছ মই দেখাই দিম। আপোনালোকে ঘৰতে বহি মোবাইলতে কৰিব পাৰিব। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত গুগল এপছটো অপেন কৰিব। তাৰপিছত তাতে চাৰ্চ ইঞ্জিনত আপোনালোকে চাৰ্চ কৰিব, আৰু চাৰ্চ কৰিব দৰ্পণ DARPAN darpan.ahsec online online.in। ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰিছে মই ইয়াতে টাইপ কৰিছোঁ darpan.ahsec online.in। ফ্ৰেণ্ডছ, এইখিনি লিখি পেলাই আপোনালোকে গুগলত চাৰ্চ কৰিব বা যিকোনো ব্ৰাউজাৰৰ পৰা চাৰ্চ কৰিব পাৰে। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে চাব পাৰিছে দৰ্পণ AHSEC অনলাইন এডমিশ্যন পৰ্টেল। এই প্ৰথমতে ক্লিক কৰিব। ইয়াতে মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত চাব আপোনালোকে যে আপোনালোকৰ পেজটো কেনেকৈ এপিয়াৰ হয়। অ'কে, পেজটো আপলোড হৈ আছে। গতিকে আপোনালোকে চাব পাৰিছে পেজটো আপোনালোকৰ এনেকৈ এপিয়াৰ হ'ব। চ' ইয়াতে চাব পাৰিছে দৰ্পণ এডমিশ্যন পৰ্টেল, কণ্টিনিউ এজ ষ্টুডেণ্ট, কণ্টিনিউ এজ ইনষ্টিটিউট। চ' কণ্টিনিউ এজ ইনষ্টিটিউট এইটো আপোনালোকৰ কাৰণে নহয় ফ্ৰেণ্ডছ, এইটো বেচিকেলি কলেজৰ কাৰণে হয়, যিবিলাক কলেজ অসমত আছে সিহঁতৰ কাৰণে হয়। আৰু কণ্টিনিউ এজ ষ্টুডেণ্ট এইটো আপোনালোকৰ কাৰণে হয়। গতিকে তাৰপিছত আপোনালোকে ক্লিক কৰিব কণ্টিনিউ এজ ষ্টুডেণ্ট। চ' ফ্ৰেণ্ডছ, কণ্টিনিউ এজ ষ্টুডেণ্ট ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো এনেকৈ এপিয়াৰ্ড হ'ব। ইয়াতে আপোনালোকে চাব পাৰিছে দৰ্পণ ষ্টুডেণ্ট লগিং। চ' লগিঙত আপোনালোকে তিনিটা বক্স দেখিব পাৰিছে, 10 ডিজিট মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ এণ্ড 4 ডিজিট পিন। ফ্ৰেণ্ডছ, এইখিনি যিবিলাক ষ্টুডেণ্টে অলৰেডি ৰেজিষ্টাৰ্ড কৰিছে দৰ্পণৰ আণ্ডাৰত সিহঁতৰ কাৰণে হয়। আৰু যদি নিউ ৰেজিষ্টাৰ হয়, আপুনি এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই, আপুনি ৰেজিষ্টাৰ কৰিব, তেনেহ'লে আপোনালোকে তলত দেখিব পাৰিছে ৰেজিষ্টাৰ এ নিউ একাউণ্ট। গতিকে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। চ' ৰেজিষ্টাৰ এ নিউ একাউণ্ট ফ্ৰেণ্ডছ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক আপোনালোকৰ পেজটো কেনেকৈ এপিয়াৰ হয়। পেজটো আহি আছে, আপোনালোকে চাব পাৰিছে এতিয়া আপোনাৰ পেজটো এপিয়াৰ হৈছে। ফৰ্মছখিনি আহি গৈছে। ইয়াতে ৰিকুৱাৰ্ডছ ডাটাখিনি আপোনালোকে ইনপুট কৰিব লাগিব। তাৰপিছত আপোনালোকে ফাইনেল ছাবমিট কৰিব লাগিব, আপোনাৰ একাউণ্ট ৰেজিষ্টাৰ হৈ যাব। গতিকে আমি চাই লওক আহি ইয়াতে আপুনি কি কি ৰিকুৱাৰ্ড ডকুমেণ্ট ছাবমিট কৰিব লাগিব ফৰ ৰেজিষ্টাৰ ইন দৰ্পণ পৰ্টেল। চ' চাব পাৰে আপোনালোকে প্ৰথমতে চাওক ছেলেক্ট বৰ্ড। চ' বৰ্ড চাওক ইয়াতে ছেবা, CBSE, ICSE আদাৰ আপোনাৰ যিটো বৰ্ড হয় সেই বৰ্ডটো আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। যদি আপুনি CBSE বৰ্ডৰ আছিলে আপুনি CBSE, যদি ছেবা হয় ছেবা বুলি আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। নেক্সট ছাপ'জ মই ধৰি লৈছোঁ আপুনি ছেবাৰ হয়, গতিকে ছেবা মই ইয়াতে ক্লিক কৰিছোঁ। দেন ছিলেক্ট ক্লাছ 10 এক্সাম পাছিং ইয়াৰ। আপুনি ক্লাছ 10 এক্সাম কেতিয়া পাছ কৰিছে। চ' কেতিয়া পাছ কৰিছে চাওক 2021, 20, 29 যিয়ে হওক আপুনি ছাপ'জ ধৰি লৈছোঁ, আমি এজাম্পশ্যন কৰি লৈছোঁ যে আপুনি এক্সাম পাছ কৰিছে ইন দ্য ইয়াৰ অফ 2021। দেন ৰোল নাম্বাৰ অফ ক্লাছ 10 এক্সাম। আপোনাৰ ক্লাছ 10 এক্সামত যিটো ৰোল নম্বৰ আছিলে বৰ্ডৰ পৰা পাইছিলে, আপোনাৰ এডমিট কাৰ্ডত আছে, সেই ৰোল নম্বৰটো আপুনি ইয়াতে ইনপুট কৰিব লাগিব। ইয়াতে এক্সাম্পলো দি দিছে যেনেকুৱা B21-0001। অ'কে, এনেকৈ আপুনি দিব লাগিব। দেন নাম্বাৰ, আপোনাৰ নাম্বাৰ অফ ক্লাছ 10 এক্সাম, এক্সাম্পল 001। আপোনাৰ ৰোল নাম্বাৰটো ওপৰত লিখিব লাগিব। তাৰপিছত নাম্বাৰ কিমানখিনি হয় আপোনাৰ সেইটো আপোনাৰ তলত লিখিব লাগিব, ইনপুট কৰিব লাগিব। দেন পাৰ্চেণ্টেজ অফ মাৰ্কছ ছিকিউৰ্ড ইন 10th বৰ্ড এক্সাম। আপুনি ক্লাছ 10ত
কিমানখিনি মাৰ্কছ পাইছিলে টোটাল মাৰ্কছ কিমানখিনি সিকিউৰ কৰিছিলে আৰু তাৰ পাৰ্সেন্টেজটো কিমান 70% 80% 90% 99% এই পাৰ্সেন্টেজটো আপুনি ইয়াতে ইনপুট কৰিব লাগিব সাপোজ ধৰি লৈছো আপুনি পাইছে 95% ওকে নেক্সট ইয়োৰ ফুল নেম আপুনি লিখিব লাগিব আপোনাৰ ফুল নেমটো ইয়াতে লিখিব লাগিব আপোনাৰ যি নাম হয় XYZ আপোনাৰ যি নাম হয় আপোনাৰ ফুল নামটো ইয়াতে কি কৰিব ইনপুট কৰিব फ्रेंड्स ইয়াতে আপোনালোকে বি কেয়াৰফুল কিছুমান ষ্টুডেন্টে নিজৰ নামৰ ঠাইত নিজৰ ডেটা বৰ্ড বা গাৰ্জেনৰ নাম লিখি দিয়ে বা গাৰ্জেনৰ নামৰ ঠাইত নিজৰ নাম লিখি দিয়ে সো আপোনালোকে যেতিয়া ফৰ্ম ফিলআপ কৰিব বি কেয়াৰফুল ওকে সো ইয়োৰ ফুল নেম লিখিব আপুনি দেন ফাদাৰ অৰ গাৰ্জেন নেম আপোনাৰ ফাদাৰ বা গাৰ্জেনৰ নাম লিখিব দেন 10 ডিজিট মোবাইল নাম্বাৰ এডমিশন আপডেটস উইল বি সেন্ট ভিয়া SMS টু দিস নাম্বাৰ গটিকে फ्रेंड्स ইয়াতে আপুনি কি কৰিব আপোনাৰ 10 ডিজিট মোবাইল নাম্বাৰ দিব লাগিব फ्रेंड्स মই আপোনালোকক জনাব খুজিছো প্লিজ আপোনালোকে যদি পাৰে নিজৰ পাৰ্সোনাল মোবাইল নাম্বাৰটো দিব ইয়াতে হয়তো ডেটাকৰ বা নিজৰ পাৰ্সোনাল আৰু এই মোবাইল নাম্বাৰটো আপোনালোকে কাইন্ডলি সেন্স নকৰিব কাৰণ যিকোনো ইনফৰমেশন আপোনাক ভিয়া SMS আপোনালোকক পঠোৱা হ'ব যিটো নাম্বাৰ ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰিব সেই নাম্বাৰত আপোনাৰ মেছেজ যাব সাপোজ ধৰি লওক আপুনি কি কৰিছে যে কটন ইউনিভাৰ্সিটিত আপুনি এইচএস ফাৰ্স্ট ইয়াৰৰ কাৰণে এপ্লাই কৰিছে থ্ৰু দৰ্পণ পোৰ্টেল সো এতিয়া আপোনাৰ সিলেকশন হৈ গৈছে যে আপুনি কটন ইউনিভাৰ্সিটিত এডমিশন পাব পাৰে সেই ইনফৰমেশনটো আপুনি কেনেকৈ পাব এই ইনফৰমেশনটো আপোনাক কি কৰিব আপুনি যেটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিব সেই মোবাইল নাম্বাৰত আপোনাক মেছেজ পঠাব যে আপুনি সিলেক্ট হৈছে আপোনাৰ এডমিশন কনফাৰ্ম হৈছে ইন কটন ইউনিভাৰ্সিটি তাৰ পিছত আপুনি নেক্সট প্ৰসিডিং খিনি কৰিব লাগিব দেন ডেট অফ বাৰ্থ অফ দা ক্যান্ডিডেট আপোনাৰ ডেট অফ বাৰ্থ কি আপুনি fill up koribo prothomode day then month then year then email id it is given optional but it is better apnar jodi email id nai apuni email id create kori lok aru email id to apuni di dibo then select nationality obviously Indian aru jodi apuni Indian nohoy apnar jito country hoy others hole others hoibo apuni select koribo lagibo ba Indian hole Indian thakibo then district apuni kon district or pora hoy ইয়াতে গটেখিনি ডিস্ট্ৰিক্টৰ নাম আছে আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব কৰ পৰা হয় আপুনি বজালি বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও যিটো ডিস্ট্ৰিক্টৰ পৰা হয় আপুনি সেই ডিস্ট্ৰিক্টতে আপুনি কি কৰিব লাগিব ইনপুট কৰিব লাগিব সাপোজ ধৰি লৈছো ডিস্ট্ৰিক্ট ইজ কামৰূপ সো ইয়াতে কামৰূপ আহি গল দেন এড্ৰেছ ফৰ কমিউনিকেশ্যন আপোনাৰ যিটো এড্ৰেছ হয় এড্ৰেছ দুটা ধৰণৰ হয় এটা হল পাৰ্মানেন্ট এড্ৰেছ আৰু এটা হল কমিউনিকেশ্যন এড্ৰেছ দ্যাট মিন্স প্ৰেজেন্ট এড্ৰেছ যত আপুনি থাকি আছে বা দুটা সেম হ'ব পাৰে সো আপোনাৰ যত পাব কমিউনিকেশ্যন কৰাৰ যেটো এড্ৰেছ সেই এড্ৰেছটো বেসিক্যালি পাৰ্মানেন্ট এড্ৰেছটো আপুনি ইয়াতে দিব যেনেকৈ ভিলেজ দেন পোষ্ট অফিস দেন পুলিশ স্টেশন ডিস্ট্ৰিক্ট ষ্টেট ওকে পিন নাম্বাৰ और पिन कोड এই গটেখিনি ডিটেইলস আপোনালোকে ইয়াতে ইনপুট কৰিব দেন সিলেক্ট ৰিলিজিয়ন আপুনি যি ৰিলিজিয়ন হয় হিন্দুইজম হয় না ইছলাম হয় না খ্ৰীষ্টানিটি হয় না শিখিম বুদ্ধিজম জৈনিজম আদার্স যি আপোনাৰ ৰিলিজিয়ন হেতিটা আপুনি ইয়াতে সিলেক্ট কৰি দি দিব দেন সিলেক্ট কাষ্ট কাষ্ট কি হয় আপোনাৰ জেনাৰেল এসসি এসটি প্লেন দেন এসটি হিলস ওবিসি এমওবিসি যি আপোনাৰ হয় সাপোজ ধৰি লৈছো জেনাৰেল সো গটিকে জেনাৰেল দিব আৰু সাপোজ ধৰি লওক আপুনি কি হয় এসসি এসসি দিব ওকে সো আপোনাৰ যি কাষ্ট হেতু আপুনি ইয়াতে ইনপুট কৰিব দেন সিলেক্ট জেন্ডাৰ জেন্ডাৰ আপোনাৰ গম পায় মেল হলে মেল দিব ফিমেল হলে ফিমেল এন্ড যদি ট্ৰান্সজেন্ডাৰ হয় আপুনি ট্ৰান্সজেন্ডাৰ বুলি দি দিব দেন হয়দাৰ ফিজিক্যালি চ্যালেঞ্জড আপুনি ফিজিক্যালি চ্যালেঞ্জড হয় নেকি যদি হয় তেনলে ইয়েস লিখিব আৰু যদি নহয় নো বুলি লিখিব ওকে যদি নহয় নো বুলি লিখিব আৰু যদি ফিজিক্যালি চ্যালেঞ্জ নহয় নো বুলি লিখিব বিলংস টু টি ট্ৰাইব কমিউনিটি আপুনি টি ট্ৰাইব কমিউনিটিৰ পৰা বিলংস কৰে নেকি যদি আপুনি টি ট্ৰাইব কমিউনিটিৰ পৰা বিলংস কৰে তেনলে ইয়েস বুলি দি দিব আৰু যদি নকৰে তেনলে নো বুলি দি দিব দেন বিলংস টু ইকোনমিক্যালি উইকাৰ সেকশন আপুনি ইকোনমিক্যাল উইকাৰ সেকশনৰ পৰা বিলংস কৰে নেকি আৰু যদি আপুনি ইকোনমিক্যালি সেকশনৰ পৰা বিলংস কৰে তেনলে আপুনি চুজ অপশন ইয়েস और যদি নকৰে তেনলে নো সাপোজ ইউ আৰ বিলংগিং টু এ ইকোনমিক্যালি উইকাৰ সেকশন EWS তেনলে আপুনি ইয়েস বুলি ক্লিক কৰিব দেন ডু ইউ হ্যাভ এনি স্টেট ন্যাশনাল লেভেল এক্সট্ৰা কাৰিকুলাৰ সাৰ্টিফিকেট ইন স্পোর্টস কালচারাল NCC এটসেট্ৰা আপোনাৰ লগত কিবা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ সাৰ্টিফিকেট আছে নেকি স্পোর্টছত হ'ব পাৰে কালচাৰালত হ'ব পাৰে NCCত হ'ব পাৰে এটসেট্ৰা এট ন্যাশনাল লেভেল অর either in national level or in state level আপোনাৰ যদি থাকে তেনলে আমি অপশনটো দিব লাগিব yes or no যদি আছে yes যদি নাই no then upload your passport size photo
দেন আপুনি কি কৰিব লাগিব আপোনাৰ পাসপোৰ্ট সাইজ ফটো আপলোড কৰিব লাগিব আৰু সাইজৰ ফাইল সাইজটো হ'ব লাগিব ম্যাক্সিমাম 1 MB 1 MB তকৈ যদি বেছি হয় তেনহলে আপোনাৰ ফাইলটো আপলোড নহব গতিকে আপোনাৰ ফটোৰ ফাইল সাইজটো পাসপোৰ্ট সাইজ হ'ব লাগিব নেক্সট আপোনাৰ লাগিব আপলোড ইওৰ ক্লাছ 10th মাৰ্কশিট আপোনাৰ ক্লাছ 10th মাৰ্কশিট আপুনি আপলোড কৰিব লাগিব ইয়াতে আৰু ক্লাছ 10ৰ মাৰ্কশিটৰ যেটো ফাইল সাইজ হ'ব it should not be more than 1 MB 1 MB তকৈ বেছি হ'ব নোৱাৰে আৰু ইয়াতে फ्रेंड्स মই আপোনালোকক জনাব খুজি যে এই ফটো দুখন এই ফাইল দুটোৰ ফৰম্যাট হ'ব লাগিব আইদাৰ JPG or JPEG or PNG ওকে PDF ফৰম্যাট হলে নহব JPG or JPEG or PNG ফৰম্যাট হ'ব লাগিব আৰু ফাইল সাইজ ম্যাক্সিমাম 1 MB তাতকৈ বেছি হ'ব নোৱাৰে দেন চাব আপলোড EWS সাৰ্টিফিকেট যদি সাপোজ আপুনি বিলং কৰে ফ্ৰম ইকোনমিক্যালি উইক সেকশন তেনহলে আপুনি কি কৰিব লাগিব EWS সাৰ্টিফিকেট খন আপুনি আপলোড কৰিব লাগিব আৰু ইয়াতৰ ফাইল সাইজ 1 MB আৰু ফাইল হ'ব লাগিব ইন JPG or JPEG or PNG ফৰম্যাট দেন চাওক you have to create a pin আপুনি pin create কৰিব লাগিব 4 digit logging pin of your choice আপুনি নিজে ইচ্ছামতে চয়েস কৰি pin টো create কৰিব পাৰে use this pin along with mobile and date of birth for further logging into portal তাৰপিছত আমি পিছনলৈকে যেতিয়া আপুনি লগইন কৰিব খুজিব তেতিয়া আপুনি এই পিনটো মনত ৰাখিব যে এই 4টা ডিজিট পিন আপুনি কি দিছিলে ওকে 1 2 3 4 জি নম্বৰে হক আপুনি হেটো মনত ৰাখিব লাগিব কাৰণ নেক্সট যেতিয়া আপুনি লগইন কৰিব for admissions okay তেতিয়া আপোনাক এই লগইন কৰিব লাগিব দেন আপুনি চাইছে ইয়াতে hereby ইয়াত আপুনি ক্লিক কৰিবলৈ ৰাইট ক্লিক দেন আপোনাৰ গটেখিনি হৈ গল দেন প্লিজ আপুনি এবাৰ ৰিভিউ কৰি লব যে যিখিনি ডাটা আপুনি ইনপুট কৰিছে whether these are correct or not যদি কিবা এটা ভুল তথ্য থাকে আপুনি এটা চেঞ্জ কৰি পেলাই তাৰ পিছত কি কৰিব তলত আহি পেলাই ৰেজিষ্টাৰ কৰি দিব ইয়াতে ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ হৈ যাব মই গটেখিনি ডাটা ইয়াতে দিয়া নাই যেটো মই ষ্টুডেন্ট নহয় মোৰ ইমান ডাটা নাই ইয়াতে গতিকে আপুনি এনেকৈ কি কৰিব পাৰে ৰেজিষ্টাৰ কৰিব পাৰে আন্ডাৰ দৰ্পণ portal friends আপোনাৰ registration success হোৱাৰ পিছত আপুনি ইয়াতে বস্তু আপুনি মনত ৰাখিব লাগিব আপোনাৰ মোবাইল নম্বৰ ওকে দেন আপোনাৰ মোবাইল নম্বৰ 4 digit number pin number and date of birth these are very important okay so friends ইয়াতে আপোনাক important documents লাগিব documents কিটা আপোনাৰ passport size photo দেন লাগিব আপোনাৰ class 10 মার্কশিট আৰু যদি আপুনি EWS ৰ পৰা বিলংস কৰে EWS সাৰ্টিফিকেট খন আপোনাক লাগিব ইয়াৰ পিছত আপুনি চাব পাৰে যে ইয়াৰ পিছৰ ষ্টেপ কি হ'ব ইয়াৰ পিছৰ ষ্টেপটো চাওক আপুনি যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন সাকসেসফুল হোৱাৰ পিছত আপুনি এতিয়া এডমিশনৰ কাৰণে এপ্লাই কৰিব লাগিব সো এডমিশনৰ কাৰণে কেনেকৈ এপ্লাই কৰিব ইয়াতে প্ৰথমতে ষ্টুডেন্ট লগইন বুলি দেখা পাইছে ইয়াতে 10 digit মোবাইল নম্বৰ আপোনালোকে ইনপুট কৰিব আপোনাৰ ডেট অফ মান্থ ইন দিস ফৰম্যাট ডে মান্থ এণ্ড ইয়াৰ এই ফৰম্যাটত ইনপুট কৰিব আৰু 4 digit পিন যেটো আপুনি ক্ৰিয়েট কৰিছে সেই পিনটো আপোনালোকে ইয়াতে ইনপুট কৰিব দেন লগইন কৰাৰ পিছত আপোনাৰ একাউণ্টটো ওপেন হৈ যাব তাৰ পিছত আপুনি কি কৰিব পাৰিব এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব ওকে আৰু फ्रेंड्स যিখন কলেজত আপুনি এডমিশন লব খুজিব সেই কলেজৰ নাম তাতে থাকিব লিষ্টটো আপুনি হেটো কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব আৰু হেমতে সাপোজ আপুনি আপোনাৰ এডমিশন কনফাৰ্ম হৈ গল যেনেকৈ মই এক্সাম্পল দিছিলো যে আপুনি কটন ইউনিভাৰ্সিটিত এডমিশন লব খুজিছে আৰু দৰ্পণত যদি আপুনি এপ্লাই কৰিছিলে তেতিয়া কটন ইউনিভাৰ্সিটি আপুনি সিলেক্ট কৰিছিলে আৰু যদি এডমিশন কনফাৰ্ম হৈ যায় আপোনাৰ মোবাইলত মেসেজ যাব গতিকে फ्रेंड्स এনেকৈ আপোনালোকে দৰ্পণ পৰ্টেলত প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আপুনি এডমিশনৰ কাৰণে লগইন কৰি এপ্লাই কৰিব লাগিব फ्रेंड्स যদি তথ্যখিনি আপোনালোকক ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব and for more updates please subscribe the channel and press the bell icon আৰু फ्रेंड्स যদি আপোনালোকৰ কিবা ডাউটস থাকে you can comments me আৰু কিবা যদি ইনফৰমেশন আপোনাক লাগে I can discuss on it please comments me thank you have a great day